ফ্ৰেণ্ডছ, আজি আমি পনীৰৰ মিক্স এটা গ্ৰেভি বনাব ওলাইছোঁ। যিহেতু শাওনৰ মাহ চলি আছে, মাহঁতে নিৰামিষ খাই আছে, সেইকাৰণে ভাবিছোঁ পনীৰৰে এটা নিৰামিষ পিঁয়াজ মছলা বেলেগ নিদিয়াকৈ এটা গ্ৰেভি বনাওঁ। এয়া বাটাৰ দিলোঁ কেৰাহীত, অকণ গৰম হয় বাটাৰ হ'ব দিলোঁ, 2 চামুচ বাটাৰ দিছোঁ। তাৰপিছত বাটাৰখিনিৰ ওপৰত দিলোঁ বিলাহীটো অকণমান ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপিছত ভাজি তাত অকণমান দিলোঁ এতিয়া আমি কাজু 15-20টামান দিলে হৈ যাব, বেছি নালাগে। তো কাজু দিলোঁ 15-20টামান। এতিয়া সেই দিউখিনি লৰাই থাকিলোঁ। সেই দিউখিনি লৰাই আমি এতিয়া অকণমান সেইখিনিৰে বিলাহী আৰু কাজুৰে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব লাগিব। তাৰপিছত এয়া ভাজা হৈ গ'ল আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দিলোঁ। যিহেতু মাহঁতৰ ঘৰত আছিলোঁ, সেইকাৰণে মই তলৰ ভৰিখন উঠি গৈছে, কিবা মিক্স এটা পিন্ধি আছিলোঁ আৰু এয়া হৈ গ'ল। তাৰপিছত এয়া আকৌ এচামুচ বাটাৰ দিলোঁ। বাটাৰ দিয়া হোৱাৰ পিছত আমি দিলোঁ এতিয়া ইয়াত অকণমান লং, ইলাচি আৰু জালুক দিছিলোঁ সম্ভৱ, পাহৰিছোঁ মই। এইখিনি দি মেলি মই আৰু এতিয়া তাত দিম গ্ৰেভিখিনি। এইখিনি বাটাৰ আৰু মছলা দিছিলোঁ, দিয়া হোৱাৰ পিছত গ্ৰেভিখিনি ঢালি দিম। গ্ৰেভিখিনি ঢালাৰ পিছত তাত অকণ গৰম পানী দি দিলোঁ। গৰম পানী দিয়া হোৱাৰ পিছত আমি উতলাব দিছোঁ। উতল আহিলে উতল অহাৰ পিছত পনীৰ দি দিম কেইডোখৰমান। মই পনীৰখিনি ভাজা নাই, কাৰণ ভাজিলে মই পনীৰটো টেষ্ট নাপাওঁ, সেইকাৰণে পনীৰটো বইল কৰি এনেকৈ দি দিছোঁ আঞ্জাত। আপোনালোকে কেনে পায় বাৰু জনাবচোন। এতিয়া এনেকৈ অকণমান উতলিবলৈ দিছোঁ। তাৰপিছত দিছোঁ নিমখ, হালধিটো আগতেই দিছোঁ, সেইটো দেখুওৱা নহ'ল। তাৰপিছত দিলোঁ এয়া অকণমান জিৰা গুড়ি। মই কৈছিলোঁ মছলা বেলেগ দিয়া নাই, যিহেতু শাওনৰ মাহ চলি আছে, তো আমাৰ মাহঁতে নিৰামিষ খাই আছে, তো পিঁয়াজো দিয়া নাই, সেইকাৰণে জিৰা গুড়ি আৰু এয়া কচুৰি মেথি দিছোঁ। কচুৰি মেথি দিলে অকণমান স্মেলটো ভাল ওলায়, যিহেতু নিৰামিষ খানা। তো এয়া হ'ল পনীৰ ৰেডি।